Hello students, আমি যোৱাকালি কিছু অসুবিধাৰ কাৰণে মই ক্লাছ দিব পৰা নাছিলো তো আজি আকৌ আমি ক্লাছটো আৰম্ভ কৰিছো তো আজি যেটো চেপ্টাৰ আৰম্ভ কৰিম সেই চেপ্টাৰটো হৈছে কি ষ্টেটিষ্টিক্স ষ্টেটিষ্টিক্স মানে কি পৰিসংখ্যা ओके तो परिसंख्যাত কি হয় মানে কিছুমান আমাক ডাটা দিয়া থাকে আমি তাৰ পৰা তাৰ সামাৰিটো মানে গম পাব পাৰো মেইনলি দিস ইজ দা মেইন অবজেক্টিভ অফ ষ্টেটিষ্টিক্স বা ষ্টেটস বুলি কয় তো আমি যে প্ৰথমতে পাইছিলো তোমালোকে পাইছিলে না এভাৰেজ বা অসমীয়াত ক'লে গড় মানে কি সাপোজ তোমাক কিবা সাপোজ এই পাঁচটা সাপোজ বস্তু দিয়া আছে তাৰ আমাক গড়টো লাগে সাপোজ মানে কি এভাৰেজ লাগে তো ফার্স্ট আমি কেনেকৈ ওলাম এই গুটে গিটাৰ ভ্যালু যিমান দিয়া আছে সাপোজ এইটো আমি ওয়েট বুলি ধৰিলো ওয়েট সাপোজ মানে সবৰে ওয়েট তো দিয়া আছে সাপোজ টোটাল কিমান ওয়েট বাই টোটাল নাম্বাৰ বাই টোটাল নাম্বাৰ আমি এনেকে তাৰ এভাৰেজটো গম পাব মানে এভাৰেজটো গম পালে মানে কি বুজায় যে এই যি কেটা ৰাখি আছে সেই ৰাখি কেটাৰ মানে এভাৰেজ কিমান হয় মানে প্ৰত্যেকটাৰে এভাৰেজ কিমান হয় বা মানে প্ৰত্যেকটাৰ মানে গুটে কেটা মিলি এভাৰেজ কিমান মানে গড়টো কিমান হয় সেইটো হৈছে মেইন বস্তু তো আমাৰ মানে কিছুমান আৰু হেতুকে ষ্টেটিষ্টিক্সত কোৱা হয় এৰিথমেটিক মিন বুলি এৰিথমেটিক এই যেটো আমি এভাৰেজ কৰিলো হেতুকে কোৱা হয় এৰিথমেটিক মিন বুলি একে সেম পদ্ধতি তো প্ৰথমতে আহিব তাৰে তোমাৰ তিনটা মেথড আছে প্ৰথমতে আহে ডাইৰেক্ট মেথড डायरेक्ट मेथड माने कि सपोज तुम्हार सपोज x এটা ভেরিয়েন্ট হয় सपोज x ৰ ভ্যালু দিয়া আছে x1 x2 x3 এনেকে দিয়া আছে এন্ড তাৰ করসপন্ডিং ফ্রিকোয়েন্সি দিয়া আছে ফ্রিকোয়েন্সি f1 f2 f3 এনেকে দিয়া আছে तो যোনটো আমাৰ এৰিথমেটিক মিন হ'ব মানে হেতু মানে বুজায় x বার বুলি x বাৰটো কেনেকৈ হ'ব x1 f1 plus x2 f2 x3 f3 এনেকৈ মানে গৈ থাকিব গৈ তলত হ'ব f1 plus f2 plus f3 এনেকৈ গৈ থাকিব तो এইখিনি সলভ কৰিলে আমি কি পাম x বার মানে কি পাম এৰিথমেটিক মিন বুজি পালা নে বুজি পালা নে এইটো হৈছে এৰিথমেটিক মিন ওলোৱা পদ্ধতি আৰু বহুত মেথড আছে মই যেতিয়া প্ৰেক্টিস কৰিম তাৰ লগত বুজাই দিম এটোকে মিন বুলি কয় হা তাৰপিছত আহিব কি আহে তাৰপিছত আহিব মিডিয়ান মিডিয়াম মানে কি চোৱা সাপোজ তোমাক কেটামান নাম্বাৰ দিয়া আছে হা কেটামান নাম্বাৰ দিয়া আছে এতিয়া কি কৰিব লাগিব এইকেটাক আমি এসেন্ডিং অৰ্ডাৰ সজাব লাগিব এসেন্ডিং মানে সৰু পৰা ডাঙৰলৈ মানে সজাব লাগিব হা তাৰ পিছত যদি
n টো কি হয় অড হয় অড মানে কি অযুগ্ম হয় অযুগ্ম হলে যোনটো মিডিয়ামৰ ভ্যালু পাম যোনটো মিডিয়ানৰ ভ্যালু পাম সেই ভ্যালুটো কি হ'ব জানানে n plus 1/2 মানে n plus 1/2 টাৰ্মত যিটো ভ্যালু লাগিব সেই ভ্যালুটোৱে পাম যদি n টো অড হয় বুজি পাইছা নে সকলোৱে বুজি পাইছা যদি n টো ইভেন হয় যদি n টো ইভেন হয় তেতিয়া হলে কি হয় n/2 টাৰ্ম যেটো হ'ব হেতুৱে হ'ব মিডিয়াম ঠিক আছে ওকে এটো n/2 হ'ব n/2 plus 1 এবোৰ আমি মানে কি জানে এবোৰ ফৰ্মুলালৈ মনত ৰাখিব নালাগে জাস্ট তুমি কি কৰা যে যেতিয়া আমি প্ৰেক্টিস কৰিম না তেতিয়া আমি বেছি ভালকৈ বুজি পাম জাস্ট মই তোমাক আজি ফৰ্মুলা এটা দেখাই দিছো যে মানে কেনেকুৱা ফৰ্মুলা আছে বুজি পাইছা আৰু এটা ফৰ্মুলা আছে ওকে এই ফৰ্মুলাটো বহুত ইম্পৰ্টেন্ট mod is equal to 3 median minus 2 mean itu বহুত ইম্পৰ্টেন্ট ফৰ্মুলা মানে ইয়াৰ পৰা মিডিয়ানটো যদি ওলাব লাগে মিডিয়ানটো কি পাম median is equal to mod plus 2/3 into 2/3 bracket mean minus mod বা যদি আমাক mean টো ওলাব দিয়ে mean is equal to mod plus 3/2 median minus mod এই কিটা লিখি থোৱাচোন বহুত কামত দিব পৰীক্ষাত বহুত কামত দিব মই কৈছো যে আজি তোমালোকৰ যেটো এই স্ট্যাটিস্টিক্স চেপ্টাৰটো তাৰ অকমান জাস্ট বেসিক খিনিহে দিলো ইয়াৰ মেইনলি কেনেকৈ আমি এপ্লিকেশনটো গম পাম থ্ৰু কোৱেশ্চন মানে কোৱেশ্চন যিমানে সলভ কৰিম আমি তাৰ প্ৰবলেম বিলাক গম পাম আৰু তাক আমি কেনেকৈ সলভ কৰিব লাগে হেতু টেকনিকো গম পাম ঠিক আছে ওকে তেতিয়াহলে আজিলৈ মানে আমি নেক্সট ক্লাছত আকৌ লগ পাম এটা নতুন ভিডিও হইতে আজিলৈ মানে থ্যাংক ইউ